নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমাৰ এইটো ভিডিঅ' বিশেষকৈ ছ'চিয়েল ছায়েন্সৰ কাৰণে হ'ব, চিটেটৰ যিসকলে এক্সপিৰিয়েঞ্চ আছে আৰু পেপাৰ 2ৰ কাৰণে যিসকলে নেকি ছ'চিয়েল ছায়েন্স ছাবজেক্টটো চুজ কৰিছে। চিলেবাছ সম্পৰ্কেতো আপোনালোকে এই বিষয়ে জ্ঞাতই যে ইয়াত 20টা কুৱেশ্যন আহিব পেডাগজিৰ পৰা ছ'চিয়েল ছায়েন্সৰ, আৰু ব্ৰেকআপবিলাক কেনেকৈ দিছে: কনচেপ্ট এণ্ড নেচাৰ অফ ছ'চিয়েল ছায়েন্স অৰ ছ'চিয়েল ষ্টাডিজ, classroom processes, then activities and discourse, developing critical thinking, inquiry or empirical evidence, problems of teaching social science or social studies, sources ভিতৰত primary and secondary আছে, project work আছে আৰু evaluation আছে। আজি আমি এইটো ভিডিঅ'ত মূলত কি আলোচনা কৰিম? এইটো ভিডিঅ'ত মূলত আমি ডিফাইন ছ'চিয়েল ছায়েন্স এণ্ড ছ'চিয়েল ষ্টাডিজ, ছ'চিয়েল ছায়েন্স কি হয় আৰু ছ'চিয়েল ষ্টাডিজ কি হয় সেইটো আমি ডিফাইন কৰিবলৈ শিকিম, বা আমি গম পাম যে দুয়োটা কি হয় আচলতে, নে একেই হয়। ডিফাৰেন্স বিটুইন ছ'চিয়েল ছায়েন্স এণ্ড ছ'চিয়েল ষ্টাডিজ, দুয়োটাৰ মাজত কি পাৰ্থক্য আছে, নেচাৰ আৰু অবজেক্টিভবিলাক পাম। লগতে NCF 2005 মতে ছ'চিয়েল ছায়েন্স কেনেকৈনো ডেছক্ৰাইব কৰিছে বা ছ'চিয়েল ছায়েন্স কেনেকৈ পঢ়াব লাগে, কি ৰিকমেণ্ডেশ্যন আছিলে NCF 2005 মতে ছ'চিয়েল ছায়েন্স সম্পৰ্কে, সেইখিনি চাম আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমান চাম। চ' ফাৰ্ষ্ট অফ অল যদি আমি ছ'চিয়েল ছায়েন্সৰ মিনিং চাওঁ, ছ'চিয়েল ছায়েন্সৰ মিনিং বুলি ক'লে আমি কি ক'ব পাৰোঁ? ছ'চিয়েল ছায়েন্স ইজ দি systematic and scientific study of human society, social relationship, institutions and human behavior। অৰ্থাৎ সামাজিক বিজ্ঞান বা সমাজ বিজ্ঞান। সমাজ বিজ্ঞান হৈছে মানৱ সমাজ, সামাজিক সম্পৰ্ক, সামাজিক প্ৰতিষ্ঠান আৰু মানৱ আচৰণৰ সুসংগঠিত আৰু বৈজ্ঞানিক অধ্যয়ন। মনত থবা চাইণ্টিফিক ষ্টাডি বুলি কৈছে, বৈজ্ঞানিক অধ্যয়ন। আপোনালোকৰ চিটেটতো অসমীয়া নাথাকিব, হিন্দী থাকিব, কিন্তু GTPGTৰ কাৰণে ইয়াৰ পৰা হেল্প ল'ব পাৰিব। আৰু মই অসমীয়া ট্ৰান্সলেট কিছুমান কিয় কৰি দিছোঁ, যাতে আপোনালোকে টাৰ্মবিলাক বুজি পায়, কিন্তু ইংৰাজী টাৰ্মকেইটা অলপ ভালদৰে মন কৰিব, যিহেতু আপোনালোকে তাত অসমীয়া নাপাব। ত' ছ'চিয়েল ছায়েন্সত কি কি ইনক্লুড হ'ব পাৰে? হিউমেন বিংছ, ছ'চাইটি, কালচাৰ, গভৰ্ণমেণ্ট, ইকনমি, এনভাইৰনমেণ্ট, অৰ্থাৎ মানুহ, সমাজ, সংস্কৃতি, চৰকাৰ, অৰ্থনীতি, পৰিৱেশ, এইবিলাক ছ'চিয়েল ছায়েন্সত কি হয়, ইনক্লুড হৈ থাকে। চ' এতিয়া ছ'চিয়েল ষ্টাডি মানে কি সেইটো আমি চাই লওঁ। যে ছ'চিয়েল ষ্টাডিজ আচলতে কি হয়? ছ'চিয়েল ষ্টাডিজ যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে এইটো হৈছে স্কুল ভাৰ্চন অফ ছ'চিয়েল ছায়েন্স, অৰ্থাৎ সমাজ বিজ্ঞানৰ যিটো নেকি বিদ্যালয়ৰ ভাৰ্চন, বিদ্যালয়ৰ ভিত্তিক যিটো ৰূপ, সেইটোৱে হৈছে ছ'চিয়েল ষ্টাডিজ। কি কি কম্বাইন থাকে ইয়াত? ইম্পৰ্টেণ্ট আইডিয়াজবিলাক ফ্ৰম ডিফাৰেণ্ট ছ'চিয়েল ছায়েন্স ডিচিপ্লিনছ এণ্ড প্ৰেজেণ্টছ দেম ইন এ চিম্পল এণ্ড ইণ্টিগ্ৰেটেড ফৰ্ম ফৰ স্কুল চিলড্ৰেন। অৰ্থাৎ সামাজিক বিজ্ঞানৰ বা সমাজ বিজ্ঞানৰ, ইয়াত সামাজিক হিচাপে আহিছে, আপোনালোকে সমাজ বিজ্ঞান বুলি ভাবিব, সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহ, বেলেগ বেলেগ শাখাৰ হ'ব পাৰে সমাজ বিজ্ঞানৰ, তাৰ গুৰুত্বপূৰ্ণ যিবিলাক ধাৰণা আছে বা বিষয়সমূহ একত্ৰিত কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে সহজ, বোধগম্য আৰু সমন্বিত ৰূপত উপস্থাপন কৰা হয়। মনত থব, সমন্বিত অৰ্থাৎ ইণ্টিগ্ৰেটেড ফৰ্মত ইয়াক প্ৰেজেণ্ট কৰা হৈছে। তো ছ'চিয়েল ছায়েন্স হৈছে এটা ব্ৰড এছপেক্ট আমি ক'ব পাৰোঁ, আৰু ছ'চিয়েল ষ্টাডিজ হৈছে এটা স্কুল ভাৰ্চনহে, অৰ্থাৎ বিদ্যালয়ত পঢ়াবলৈ এই ছ'চিয়েল ষ্টাডিজটো ব্যৱহাৰ কৰা হয় মানে। চ' ছ'চিয়েল ছায়েন্স বুলি ক'লে ইয়াত কি হৈছে? ডিচিপ্লিন, আৰু ছ'চিয়েল ষ্টাডিজ বুলি ক'লে স্কুল ছাবজেক্টহে হয়। অ'কে, ডিফাৰেঞ্চ আমি চাই লওঁ যে ছ'চিয়েল ছায়েন্স হৈছে একাডেমিক ডিচিপ্লিন, বাট ছ'চিয়েল ষ্টাডিজ হৈছে স্কুল ছাবজেক্ট। ছ'চিয়েল ছায়েন্স ক'ত পঢ়োৱা হয়? বিশেষকৈ টট ইন কলেজ এণ্ড ইউনিভাৰ্চিটিজ, কলেজ আৰু ইউনিভাৰ্চিটিজ লেভেলত পঢ়োৱা হয়, আৰু ছ'চিয়েল ষ্টাডিজ ক'ত পঢ়োৱা হয়? স্কুল লেভেলত পঢ়োৱা হয়। যদিও বা ছ'চিয়েল ছায়েন্স বুলি লিখা থাকে বা ছ'চিয়েল ষ্টাডিজ বুলি লিখা থাকে, একচুৱেলি স্কুল লেভেলত ছ'চিয়েল ষ্টাডিজহে পঢ়োৱা হয়, কাৰণ এইটো এটা কি হৈছে? ভাৰ্চন বুলি ক'ব পাৰোঁ। ছ'চিয়েল ছায়েন্স কি হয়? বিশেষকৈ থিয়ৰিটিকেল হয়, আৰু ছ'চিয়েল ষ্টাডিজ যিটো পঢ়োৱা হয় সেইটো হৈছে এপ্লাইড এণ্ড চাইল্ড চেণ্টাৰ্ড। অ'কে, দেন ছ'চিয়েল ছায়েন্স স্পেচিয়েলিষ্ট ছাবজেক্ট হয়, এইটো হৈছে ইণ্টিগ্ৰেটেড ছাবজেক্ট ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ অৰিয়েণ্টেড হ'ব পাৰে, ৰিচাৰ্চ অৰিয়েণ্টেড। ছ'চিয়েল ষ্টাডিজ হৈছে চাইল্ড চেণ্টাৰ্ড। ছ'চিয়েল ছায়েন্সত এক্সপান্স নলেজ এক্সপান্স কৰা হয়, ইয়াত হৈছে ডেভেলপ চিটিজেনশ্বিপহে ডেভেলপ কৰা হয়। দেন এডভান্স ষ্টাডিটো হৈছে ছ'চিয়েল ছায়েন্স, আৰু চিম্প্লিফাইড ষ্টাডিটো হৈছে ছ'চিয়েল ষ্টাডিজ। তো এটা খুব কমন এটা আপোনালোকে কুৱেশ্যন পাব পাৰে ইয়াৰ পৰা, চিটেটত বাৰে বাৰে সোধে যে ছ'চিয়েল ষ্টাডিজ ইজ ডিৰাইভ ফ্ৰম ছ'চিয়েল ছায়েন্সেছ, ট্ৰু অৰ ফল্ছ? এইটো ট্ৰু হ'ব,
নট আনাদাৰ নেম অফ ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্স আৰু ছ'চিয়েল ষ্টাডিজ একে নহয়, বা ছ'চিয়েল চায়েন্সৰ বেলেগ এটা নাম ছ'চিয়েল ষ্টাডিজ নহয়। কিন্তু ছ'চিয়েল ষ্টাডিজ হৈছে ছ'চিয়েল চায়েন্সৰ পৰা ডিৰাইভ কৰা এটা টাৰ্মহে, যিটো নেকি স্কুল লেভেলত পঢ়োৱা হয়। যদি আমি কম্পনেণ্টছৰ কথা কওঁ ছ'চিয়েল চায়েন্সৰ, সেই কম্পনেণ্টছত কি কি থাকিব পাৰে? হিষ্ট্ৰী থাকিব, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স, ইকনমিক্স, ছ'চিয়লজি, এন্থ্ৰপলজি, দেন সাইকোলজি, ফিলচফি, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ল' এইবিলাক ছ'চিয়েল চায়েন্সত হ'ব। কিন্তু স্কুল লেভেলত ছ'চিয়েল চায়েন্সৰ কোনকেইটা পঢ়োৱা হয়? ইয়াৰ ভিতৰত হিষ্ট্ৰী পাব, জিঅ'গ্ৰাফী পাব, পলিটিকেল চায়েন্স পাব আৰু ইকনমিক্স পাব। NCF 2005ত স্পষ্টকৈ মেনশ্যন কৰা আছে, এট স্কুল লেভেল মেইনলি হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু পলিটিকেল চায়েন্স আৰু ইকনমিক্স এইকেইটা পঢ়োৱা হয়। ক্লিয়াৰ হ'ল? কোৰ কনচেপ্ট আমি যদি চাওঁ ছ'চিয়েল চায়েন্সেছ ভাৰ্চেছ ছ'চিয়েল ষ্টাডিজ, এপ্ৰ'চ কি হ'ব পাৰে? ইয়াতো কি হৈছে অলপ ডিফাৰেঞ্চ দেখুওৱা হৈছে, যেনেকৈ আগৰ টেবুলত দেখুওৱা হৈছে। এপ্ৰ'চ কি হয়? ছ'চিয়েল চায়েন্সৰ যিটো এপ্ৰ'চ সেইটো থিয়ৰিটিকেল হয়, স্পেচিয়েলিষ্ট হয়, এনালিটিকেল হয়, এনালিটিকেল ষ্টাডি অফ হিউমেন ছ'চাইটি। আৰু ছ'চিয়েল ষ্টাডিজ হৈছে চিম্প্লিফাইড, ইণ্টিগ্ৰেটেড আৰু ফাংচনেল ইনষ্ট্ৰাকশ্যনেল কম্বিনেশ্যন অফ ছ'চিয়েল চায়েন্স। টাৰ্গেট লেভেল যদি কওঁ তেতিয়াহ'লে ছ'চিয়েল চায়েন্স হায়াৰ ছেকেণ্ডেৰী আৰু ইউনিভাৰ্চিটি লেভেলৰ হয় বিশেষকৈ, কিন্তু ছ'চিয়েল ষ্টাডিজ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী লেভেলৰ। অবজেক্টিভ যদি কওঁ তেতিয়াহ'লে টু ডিছকভাৰ নিউ ফেক্টছ, থিয়ৰিজ এণ্ড টেষ্ট এম্পেৰিকেল হাইপথেচিছ হয়তো অবজেক্টিভ হয় ছ'চিয়েল চায়েন্সৰ, কিন্তু ছ'চিয়েল ষ্টাডিজৰ যি অবজেক্টিভ সেইটো হৈছে টু প্ৰডিউচ গুড ৱেল ইনফৰ্মড এণ্ড ৰেছপনচিবল চিটিজেন। অৰ্থাৎ শিশুসকলক আমি কেনেকৈনো, ছাত্ৰ ছাত্ৰীক আমি কেনেকৈনো ৰেছপনচিবল চিটিজেন বনাব পাৰোঁ, সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ছ'চিয়েল ষ্টাডিজত। আচলতে নেচাৰ আমি চাই লওঁ কিছুমান ছ'চিয়েল চায়েন্সৰ যি নেচাৰ। প্ৰথমটো হৈছে ইণ্টাৰ ডিচিপ্লিনাৰী এপ্ৰ'চ। এইটো আপোনালোকে মনত থ'ব, ইণ্টাৰ ডিচিপ্লিনাৰী এপ্ৰ'চ মানে কি হয়? টিচিং এপ্ৰ'চ ইন হুইচ two or more subjects are integrated to study a single theme, issue or problem. The subjects are connected and complement each other. অৰ্থাৎ যি ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ হয়, আমি এনেকৈও বুজিব পাৰোঁ সহজ ভাষাত যে এনেকুৱা এটা শিক্ষণ পদ্ধতি হয় য'ত এটা বিষয় বা সমস্যা বুজাবলৈ দুটা বা ততোধিক বিষয় একেলগে সংযোগ কৰি অধ্যয়ন কৰা হয়। মানে যিকোনো ধৰক এটা টপিক বুজিব লাগে, সেই টপিকৰ ৰিলেটেড বেলেগ আৰু টপিক কিছুমান ৰিলেট কৰি পিনে একেলগে বুজোৱা হয়, আৰু প্ৰতিটো বিষয় পৰস্পৰৰ সৈতে মানে কি হয়? সম্পৰ্ক হৈ আছে বা সম্পৰ্কিত হৈ শিক্ষণ অধিক অৰ্থৱহ কৰি তুলিব পৰা যায়। সেইটো হৈছে ইণ্টাৰ ডিচিপ্লিনাৰী। মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ হয়, সেইটো নেচাৰে হয়। মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ মানে কি? ইজ এ টিচিং এপ্ৰ'চ ইন হুইচ মেনি ছাবজেক্টছ ষ্টাডি দি ছেম টপিক ছেপাৰেটলি। ইচ ছাবজেক্ট keeps its own identity and does not integrate with the others. অৰ্থাৎ বহু বিষয়ক পদ্ধতি মানে কি? যে এনে এটা পদ্ধতি য'ত একেটা বিষয় বিভিন্ন বিষয়ৰ জৰিয়তে অধ্যয়ন কৰা হয়, কিন্তু প্ৰতিটো বিষয় পৃথকে পৃথকে পঢ়োৱা হয়, বিষয়সমূহৰ মাজত সংযোগ নাথাকে। মানে চিম্পুল ক'বলৈ গ'লে ধৰক মাল্টি ডিচিপ্লিনাৰী মানে কি? মই ধৰক এক্সাম্পল হিচাপে পানীৰ কথাই কৈছোঁ হা। যেনিবা ছ'চিয়েল চায়েন্স ছাবজেক্টটোতে পানীৰ বিষয় আছে, চ' এই পানীৰ বিষয়টো চায়েন্সতো বেলেগ ধৰণে পঢ়িব, সেই পানীৰ বিষয়ে ছ'চিয়েল ষ্টাডিজতো বেলেগ ধৰণে পঢ়িব, EVSতো এই পানীৰ বিষয়ে বেলেগকৈ পঢ়িব, লিটাৰেচাৰতো এই পানীৰ বিষয়ে বেলেগকৈ পঢ়িব পাৰে। কিন্তু ইণ্টাৰ ডিচিপ্লিনাৰী হৈছে ধৰক মই পানীৰ বিষয়ে পঢ়িম, সেই পানীৰ বিষয়ে বুজাবলৈ যাওঁতে বেলেগ বেলেগ ছাবজেক্টৰ পৰা কি কৰিছে? হেল্প লৈ পিনে বা বেলেগ বেলেগ ছাবজেক্টৰ ৰিফাৰেঞ্চ লৈ পিনে এই পানী সম্পৰ্কে বুজোৱা হয়। চ' সেইটো হৈছে ইণ্টাৰ ডিচিপ্লিনাৰী। আৰু মাল্টি ডিচিপ্লিনাৰী হৈছে একেটা ছাবজেক্ট বেলেগ বেলেগ একেটা টপিক বেলেগ বেলেগ ছাবজেক্টৰ দৃষ্টিভংগীৰে পঢ়া হয়। মানে যেতিয়া নেকি EVSত পঢ়িম তেতিয়াহ'লে পানীৰ EVSৰ লগত জড়িত বিষয়বিলাক অধ্যয়ন কৰিম। যেতিয়া বিজ্ঞানৰ ফালৰ পৰা পানীৰ বিষয়ে পঢ়িম তেতিয়া পানীৰ প্ৰপাৰ্টিজ, পানীৰ কি ফৰ্মুলা আছে সেইবিলাক পঢ়িম। যেতিয়া সমাজ বিজ্ঞানৰ ফালৰ পৰা পঢ়িম তেতিয়াহ'লে পানীৰ বিষয়ে, যে এখন সমাজত পানীৰ কেনেকৈ প্ৰয়োজন হয় বা পানীৰ কি কি নাটনি হৈছে বা কি কি ক্ষেত্ৰত আগৰ যিবিলাক লেক আছিলে বা আগৰ যিবিলাক পানীৰ চ'ৰ্চ আছিলে এতিয়া কেনেকৈ নাইকিয়া হৈছে বা আমি কেনেকৈ নতুনকৈ সেই পানীৰ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ এখন সমাজত। তো এইটো হৈছে ছ'চিয়েল ষ্টাডিৰ ফালৰ পৰা। লিটাৰেচাৰ ফালৰ পৰা যদি কওঁ, পানী সম্পৰ্কে যদি কোনোবাই ৰচনা লিখিবলৈ দিয়া হয় তো সেইটো হৈছে লিটাৰেচাৰ ফালৰ পৰা, যে পানী শব্দটো কি কি বৰ্ণলৈ হৈছে সেইবোৰ যদি আমি চাওঁ তেতিয়াহ'লে লিটাৰেচাৰ ছাবজেক্টৰ পৰা হৈ যাব। আৰ্টৰ ফালৰ পৰা যদি চাওঁ এনেকুৱা হ'ব পাৰে যে পানীৰ কিছুমান
চ'ৰ্চৰ ছবি অংকন কৰা, কুঁৱা পুখুৰী নদী এইবিলাক তো অংকন হ'লে আৰ্টৰ ফালৰ পৰা হৈ গ'ল। চ' একেটা টপিক যেতিয়া আমি বেলেগ বেলেগ ফালৰ পৰা পঢ়োঁ বেলেগ বেলেগ ছাবজেক্টত, সেইটো মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ হয়। আৰু ইণ্টাৰ ডিচিপ্লিনাৰী এপ্ৰ'চ হৈছে অন্তঃবিষয়ক পদ্ধতি, যে এনেকুৱা এটা বিষয় বা সমস্যা যিটো নেকি বুজিবলৈ 2 বা ততোধিক বিষয় একেলগে সংযোগ কৰি অধ্যয়ন কৰা হয় মানে। ওকে, নেক্সট আমি চাওঁ নেচাৰ আৰু কি আছে। ছ'চিয়েল চায়েন্সৰ নেচাৰ হয় এভিডেন্স বেছড এণ্ড চাইণ্টিফিক। এভিডেন্স বেছড আৰু চাইণ্টিফিক মানে কি, ইভেন দো ইট ডিলছ উইথ হিউমেন বিহেভিয়াৰ, যদিও হিউমেন বিহেভিয়াৰ ডিল কৰে, হুইচ ইজ ডাইনামিক এণ্ড ছাবজেক্টিভ। হিউমেন বিহেভিয়াৰ কি হয়, ডাইনামিক হয়, পৰিৱৰ্তনশীল, সকলোৰে বেলেগ বেলেগ নহয় জানো। কিন্তু এম্পিৰিকেল এভিডেন্স, অবজাৰভেশ্যন, প্ৰাইমেৰী ডাটা আৰু চিষ্টেমেটিক ইনকুৱাৰীৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ আমি চিম্পল যদি ক'বলৈ যাওঁ, সমাজ বিজ্ঞানত কেৱল মতামত বা অনুমানৰ ওপৰত নিৰ্ভৰ কৰা নহয়, তথ্য প্ৰমাণ পৰ্যবেক্ষণ অনুসন্ধানৰ ভিত্তিতহে সিদ্ধান্ত গ্ৰহণ কৰা হয়, আৰু সেইকাৰণে ইয়াক এভিডেন্স বেছড আৰু চাইণ্টিফিক বুলি কোৱা হৈছে। লগতে ক্ৰিটিকেল পাৰ্সপেক্টিভ বিল্ডাৰ বুলি কৈছে। ক্ৰিটিকেল পাৰ্সপেক্টিভ বিল্ডাৰ কিয় কৈছে, ইটছ প্ৰাইমেৰী নেচাৰ ইজ টু মুভ এৱে ফ্ৰম ৰুট মেমৰাইজেশ্যন এণ্ড হেল্প ষ্টুডেণ্টছ কুৱেশ্যন ছ'চাইটিয়েল নৰ্মছ, বায়াছেছ, ইনইকুৱেলিটিজ এণ্ড পাৱাৰ ষ্ট্ৰাকচাৰ্ছ। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ, সমাজ বিজ্ঞানৰ যি উদ্দেশ্য কেৱল মুখস্থ কৰা নহয়, বৰং শিক্ষাৰ্থী চিন্তা কৰিবলৈ, ক্ৰিটিকেল থিংকিং, প্ৰশ্ন কৰিবলৈ, তেওঁলোকে কুৱেশ্যন কৰিব, যুক্তিৰে সমাজক বুজিবলৈ সক্ষম কৰি তোলা, সেইটো হৈছে তাৰ নেচাৰ। অন্য এক নেচাৰ আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ছ'চিয়েল চায়েন্স হৈছে ডাইনামিক আৰু ইভলভিং। ডাইনামিক আৰু ইভলভিং। The subject matter continuously changes with historical discoveries, political transformations and social developments. অৰ্থাৎ ছ'চিয়েল চায়েন্সৰ যিবিলাক ছাবজেক্ট মেটাৰ হয় সলনি হৈ থাকে, সমাজ সলনি হোৱাৰ লগে লগে সামাজিক বিজ্ঞান বা সমাজ বিজ্ঞানো কি হয়, নতুন তথ্য, নতুন চিন্তা বা নতুন পৰিৱৰ্তনৰ সৈতে আগবাঢ়ি যায়। গতিকে এইটো ডাইনামিক আৰু ইভলভিঙো হৈছে ছ'চিয়েল চায়েন্সৰ এটা গুৰুত্বপূৰ্ণ নেচাৰ। NCF-এ ছ'চিয়েল চায়েন্সক আকৌ কেনেকৈ অধ্যয়ন কৰিব কয়, বা NCF-ৰ ফালৰ পৰা ছ'চিয়েল চায়েন্স বিষয়টো কেনেকৈনো ৰেকমেণ্ড কৰিছে। চ' একৰ্ডিং টু দি NCF গাইডলাইনছ, NCF 2005 মতে টিচিং ছ'চিয়েল চায়েন্স মাষ্ট এলাইন উইথ দি ফলোয়িং ক্ৰাইটেৰিয়া। এইকেইটা ক্ৰাইটেৰিয়া এলাইন কৰিব লাগিব, যেনেকৈ শ্বিফ্ট ফ্ৰম ৰুট লাৰ্ণিং টু কম্প্ৰিহেনশ্যন। আগতে যিটো ট্ৰেডিশ্যনেল মেথড আছিলে মুখস্থ, কিন্তু এতিয়া নহ'ব, মুখস্থ বিদ্যাৰ পৰা কি হ'ব, ক্ৰিটিকেল থিংকিং, এনালিটিকেল এবিলিটি, সেইবিলাক বিল্ড কৰাৰ কথা গুৰুত্ব দিয়ে। অৰ্থাৎ শিক্ষাৰ্থী কেৱল ঐতিহাসিক তাৰিখ, ঘটনা বা প্ৰশাসনিক তথ্য মুখস্থ কৰাৰ উদ্দেশ্য নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে এনালিটিকেল এবিলিটি অৰ্থাৎ বিশ্লেষণাত্মক যি চিন্তা শক্তি, যুক্তিবোধ, ৰিজনিং, ধাৰণাগত বুজাবুজি, কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং, এইবিলাকৰ বিকাশ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। দেন ইউজ অফ লোকেল কনটেক্সট। লোকেল কনটেক্সট বুলি ক'লে কনটেক্সট মাষ্ট বি লিংক টু দি চাইল্ডছ এভৰিডে লাইফ আউটচাইড দি স্কুল এনভাইৰনমেণ্ট। এইটোতো EVS-তো আমি পাইছিলোঁ, যে যি শিকিব সেই শিকনটো এভৰিডে লাইফত তেওঁলোকে এপ্লাই কৰিব পাৰিছেনে নাই, বা তেওঁলোকে নিজৰ লাইফৰ লগত ৰিলেট কৰিব পাৰিছেনে নাই, সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। সমাজ বিজ্ঞানৰ পাঠ্যবস্তু শিক্ষাৰ্থীৰ দৈনন্দিন জীৱন, পৰিয়াল, স্থানীয় সমাজ, সংস্কৃতি, পৰিৱেশৰ সৈতে সম্পৰ্কিত হ'ব লাগিব। অৰ্থাৎ বিদ্যালয়ৰ বাহিৰৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ সৈতে পাঠক সংযোগ কৰি শিকাব লাগে। পাঠত যিবিলাক আছে সেইবিলাক বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ লগত সংযোগ কৰিহে শিকোৱা প্ৰয়োজন। সেইটো হৈছে ইউজ অফ লোকেল কনটেক্সট। দেন পজিশ্যন এণ্ড ৰিকমেণ্ডেশ্যনৰ ভিতৰত অন্য এটা আছে প্ৰমোটিং হিউমেন ভেলুজ। প্ৰমোটিং হিউমেন ভেলুজ বুলি ক'লে যি নেকি মূল্যবোধ, সেই মূল্যবোধৰ ওপৰত গুৰুত্ব দিব লাগে। মূল্যবোধ বুলি ক'লে যেনেকৈ ধৰক জেণ্ডাৰ চেঞ্চিটিভিটি, লিংগ সংবেদনশীলতা, সামাজিক বাস্তৱতাৰ সমালোচনামূলক বোধ, ক্ৰিটিকেল এৱাৰনেছ অফ ছ'চিয়েল ৰিয়েলিটিজ, লিবাৰ্টি, মিউচুৱেল ট্ৰাষ্ট, ৰেচপেক্ট ফৰ ডাইভাৰ্চিটি, এইবিলাকৰ ওপৰত কি হয় গুৰুত্ব দিব লাগে, আৰু এইবিলাকৰ বিষয়ে তেওঁলোকক বুজাব লাগে বা পঢ়াব লাগে। দেন অন্য এক কি, যে এপিষ্টেমোলজিকেল শিফ্ট। এপিষ্টেমোলজিকেল শিফ্ট মানে কি, এপিষ্টেমোলজিকেল শিফ্ট হৈছে এ ট্ৰানজিশ্যন ফ্ৰম এ টেক্সট বুক চেণ্ট্ৰিক মডেল টু এন ইনকুৱাৰী বেছড এক্টিভ লাৰ্ণাৰ কনষ্ট্ৰাক্টিভ মডেল। অৰ্থাৎ এইটো বুজাইছে যে টেক্সট বুক চেণ্ট্ৰিক মডেলৰ পৰা ইনকুৱাৰী বেছড এক্টিভ লাৰ্ণাৰ কনষ্ট্ৰাক্টিভ মডেললৈ নিব লাগে। অৰ্থাৎ শিশুৱে নিজে যাতে নলেজ কনষ্ট্ৰাক্ট কৰিব পাৰে, যিটো নেকি গঠনবাদীসকলেও কয়। পাঠ্যপুথি ভিত্তিক শিক্ষাৰ পৰিৱৰ্তে অনুসন্ধান ভিত্তিক আৰু শিক্ষাৰ্থী কেন্দ্ৰিক আৰু গঠনবাদী শিক্ষণ পদ্ধতিৰ ওপৰতহে গুৰুত্ব দিব লাগে।
যে শিক্ষাৰ্থীয়ে নিজে অনুসন্ধান কৰিব, প্ৰশ্ন সুধিব, আলোচনা কৰিব, প্ৰমাণ সংগ্ৰহ কৰিব, অভিজ্ঞতাৰ জৰিয়তে নতুন জ্ঞান গঠন কৰিব। শিক্ষক কেৱল তাত কি থাকিব, এজ এ ফেচিলিটেটৰ, অৰ্থাৎ মাৰ্গদৰ্শক হিচাপে থাকিব বা এজ এ গাইড হিচাপে থাকিব। NCF কি কয়, শিক্ষক হৈছে এজন ফেচিলিটেটৰ বা কনষ্ট্ৰাকটিভিষ্ট যিসকল আছে তেওঁলোকেও কয় মাৰ্গদৰ্শক হিচাপে তাত ভূমিকা পালন কৰে শিক্ষকে, শিশুৱে নিজে নলেজ কনষ্ট্ৰাক্ট কৰিব। তো ইয়াৰ পৰা আৰু এটা গুৰুত্বপূৰ্ণ মনত থব, লাৰ্ণিং উইদাউট বাৰ্ডেন। আৰু এইটো 1993 যি ইয়াশপাল কমিটি আছিলে, ইয়াশপাল কমিটিয়ে ৰেকমেণ্ড কৰিছিলে আৰু বাৰে বাৰে ইয়াৰ পৰা কুৱেশ্যন আহে, লাৰ্ণিং উইদাউট বাৰ্ডেন কোনে ৰেকমেণ্ড কৰিছিলে। চ' কি ৰেকমেণ্ড কৰিছিলে, যে ৰিডিউচ আননেচেচাৰী ফেকচুৱেল লোড, অৰ্থাৎ অপ্ৰয়োজনীয় তথ্যভিত্তিক পাঠ্যবোজা হ্ৰাস কৰিব লাগে। টিচ কনচেপ্ট ইনষ্টেড অফ আইচলেটেড ইনফৰমেশ্যন, বিচ্ছিন্ন তথ্য মুখস্থ কৰোৱাৰ পৰিৱৰ্তে মূল ধাৰণা শিকোৱা, মানে কনচেপ্টবিলাক বুজাব লাগে মুখস্থ কৰাৰ পৰিৱৰ্তে। একে আৰু ৰুট লাৰ্ণিংটো এৰি পিনে যিবিলাক নেকি আমি কনচেপ্ট আণ্ডাৰষ্টেণ্ডিং সেইবিলাকৰ ওপৰত গুৰুত্ব দিব কৈছে। প্ৰমোট আণ্ডাৰষ্টেণ্ডিং ৰাদাৰ দেন মেমৰাইজেশ্যন, একে কথাই যে মেমৰাইজেশ্যনৰ বাহিৰে, মেমৰাইজেশ্যন বাদ দি আমি আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত, বিষয়বস্তুৰ বুজনৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। চ' মেমৰাইজেশ্যন য'তেই পাব, ৰুট লাৰ্ণিং য'তেই পাব, সেইবিলাক সদায় নেগেটিভ ৱৰ্ড, সেইখিনি আপোনালোকে প্ৰথমে এলিমিনেট কৰিব। কুৱেশ্যন কেনেকুৱা আহিছিলে, NCF 2005 ৰিলেটেড বা যি ছ'চিয়েল ষ্টাডি পেডাগজি ৰিলেটেড, ছ'চিয়েল চায়েন্সৰ পেডাগজি ৰিলেটেড চাওক। হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু এবাউট দি নেচাৰ অফ ছ'চিয়েল চায়েন্স, ছ'চিয়েল চায়েন্সৰ নেচাৰ সম্পৰ্কে কোনটো ট্ৰু। ইট প্ৰভাইডছ এ ফেকচুৱেল ফাউণ্ডেশ্যন ডেট ষ্টুডেণ্টছ মাষ্ট মেমৰাইজ ফৰ চিটিজেনশ্বিপ। মেমৰাইজ যেতিয়া কৈছে সেইটোতো মাইনাছ হৈ গ'ল, অৰ্থাৎ নেগেটিভ হ'ল, সেইটো হ'ব নোৱাৰে। ইট ইজ নন ইউটিলিটি ছাবজেক্ট ডেট হোল্ডছ লেছ প্ৰেক্টিকেল ৱেইটেজ দেন চায়েন্স, নন ইউটিলিটি ছাবজেক্ট বুলি কৈছে, নন ইউটিলিটি ছাবজেক্ট নহয়, সেইটো ভুল। ইট হেল্পছ ইন ডেভেলপিং এ ক্ৰিটিকেল আণ্ডাৰষ্টেণ্ডিং অফ ছ'চাইটি এণ্ড প্ৰমোটছ ডেম'ক্ৰেটিক ভেলুজ, এইটো হৈছে কাৰেক্ট, কাৰণ ক্ৰিটিকেল আণ্ডাৰষ্টেণ্ডিং কি কৰে, ডেভেলপ কৰে, আৰু প্ৰমোট কি কৰে, ডেম'ক্ৰেটিক ভেলুজবিলাক প্ৰমোট কৰে। চ' অপশ্যন 3 উইল বি দি কাৰেক্ট এনচাৰ। ইয়াত অপশ্যন চি হৈছে, অপশ্যন 3 উইল বি দি কাৰেক্ট এনচাৰ। As per the National Curriculum Framework, the main objective of teaching social science at the upper primary stages, upper primary stage of social science পঢ়োৱাৰ মূল উদ্দেশ্য কি, মেমৰাইজ অল হিষ্টৰিকেল ইভেণ্টছ, মেমৰাইজ যেতিয়া কৈছে সেইটো হ'ব নোৱাৰে। ডেভেলপ এন আণ্ডাৰষ্টেণ্ডিং অফ দি আৰ্থ এজ দি হেবিটেট অফ হিউমেন কাইণ্ড এণ্ড আদাৰ লাইফ ফৰ্মছ, সেইটো ডেভেলপ এন আণ্ডাৰষ্টেণ্ডিং কৈছে, সেইটো পজিটিভ হয়। বাকীকেইটা চাই লওঁ। প্ৰিপেয়াৰ ষ্টুডেণ্টছ টু চুজ স্পেচিয়েলাইজ ডিচিপ্লিন লাইক হিষ্ট্ৰী অৰ জিঅ'গ্ৰাফী এট হায়াৰ লেভেলছ, ইয়াতকেতো আমাৰ 2 নম্বৰ অপশ্যনটো বেছি ষ্ট্ৰং নহয় জানো, কাৰণ ইয়াত আণ্ডাৰষ্টেণ্ডিঙৰ কথা কৈছে। আৰু 4 নম্বৰ ডিছকাৰেজ ডিছকাশ্যন বুলি কৈছে, ডিছকাৰেজটো এনেও নহ'ব। চ' কোনটো বেষ্ট হ'ব, অপশ্যন 2টো হ'ব বেষ্ট, ইয়াৰ আনচাৰ অপশ্যন বি। নেক্সট, social studies is different from social science primarily because social study আৰু social science ডিফাৰেঞ্চ হয়, বিশেষকৈ কিয়, ইয়াত অপশ্যনবিলাক দিয়া নাই, মই এইটো লগাই দিম বাৰু PDF-ত। is meant for higher research and academic specialization, then is an advanced form of the social science, is a simplified instructional combination of social science designed for school going children. তো এইটো হৈছে মেইন, যে ছ'চিয়েল ষ্টাডিজ আচলতে আমি এনেকৈ ক'ব পাৰোঁ যে লিমিটেড ভাৰ্চন ক'ব পাৰোঁ, ইণ্টিগ্ৰেটেড ভাৰ্চন ক'ব পাৰোঁ, বিশেষকৈ স্কুল গোয়িং চিলড্ৰেনক পঢ়ুৱাবলৈ এইটো ডিজাইন কৰা হৈছে। চ' অপশ্যন 3 উইল বি দি কাৰেক্ট এনচাৰ, অপশ্যন চি। Which of the following statements is or are correct about the relationship between social science or social studies? কোনটো কাৰেক্ট হয় social science আৰু social studiesৰ ৰিলেশ্যনশ্বিপ। social studies is integrated study of social science, এইটোতো হয়। ছেকেণ্ডটো চাই আৰু social studies and social science are two sides of same coin, চেমটো নহয়, এইটো ইণ্টিগ্ৰেটেড ষ্টাডিয়ে হয়, অপশ্যন 1টোৱে হ'ব, বাকীকেইটা নাচালেও হ'ব। এইটো 3 নহয় হা, অপশ্যন 1টো হ'ব, মই এইটো কাৰেক্ট কৰি দিম বাৰু। ওৱান লাইনাৰ হিচাপে আছে, মই লগাই দিছোঁ, আপোনালোকে PDF-ত পাই যাব, এইকেইটা চাই ল'ব, খুব ইম্পৰ্টেণ্ট হয়। 25টা ওৱান লাইনাৰ আছে, ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে। ছ'চিয়েল চায়েন্স ইজ দি চিষ্টেমেটিক এণ্ড চাইণ্টিফিক ষ্টাডি অফ হিউমেন ছ'চাইটি, ইণ্টিগ্ৰেটেড স্কুল ভাৰ্চন হয়, মনত থ'ব। ছ'চিয়েল চায়েন্স ইজ এন একাডেমিক ডিচিপ্লিন হুৱেৰ এজ ছ'চিয়েল ষ্টাডিজ এজ স্কুল ছাবজেক্ট। ছ'চিয়েল ষ্টাডিজ ইজ ডিৰাইভড ফ্ৰম ছ'চিয়েল চায়েন্স। Social science studies human beings, society, culture, government, economy, and environment. The primary aim of social science is to develop responsible and democratic citizens. Social science promotes critical thinking and problem solving skills. এইকেইটা আছে আৰু মই বিশেষ আলোচনা নকৰোঁ, আপোনালোকে PDF-ত এইবিলাক চাই ল'ব ওৱান লাইনাৰ। আল্টিমেটলি ভিডিঅ'টো নেচাৰবিলাক যিমান কৈছোঁ সেইখিনি হৈছে আনচাৰ।
ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু PDF টো টেলিগ্ৰামৰ পৰা লৈ ল'ব। আপোনালোকে টেলিগ্ৰামত জইন নকৰাকৈ কিছুমানে ডাউনলোড কৰিলে জইন হৈ ল'ব, তেতিয়াহ'লে আপডেটকেইটা পাই যাব। লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, তাৰ পৰা জইন হৈ ল'ব।